নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আলোচনা কৰিবলৈ আহিছো আৰু এই ভিডিঅ'টোত আমি MAT 2021-22 ৰ কুৱেশ্যন নম্বৰ 31 ৰ পৰা 35 লৈ ডিসকাস কৰিম। যোৱাকালি আমি অলপ কৰিছিলো, লাষ্টত দুটামান কুৱেশ্যন ৰৈ আছিলে, সেইখিনি আজি আমি এইটো ভিডিঅ'ত ডিসকাশন কৰিবলৈ চেষ্টা কৰিম। তোমালোকে চাবাচোন, এইটো স্লাইডত আছে 31 নম্বৰ কুৱেশ্যনটো 165,135 এ PEAC হুচালে 1215225 এ কি হুচাব। তো এইটো এটা আমাৰ কোডিং ৰিলেটেড কুৱেশ্যন বিলাক আমি কি কৰিব লাগে, প্ৰথমতে ABCD লিখিব লাগে। তো তোমালোকৰ তো লিখাই থাকিব লাগে, নোট কৰি মই লিখি লৈছো ইয়াতে। ABCD বিলাক ধুনীয়াকৈ এনেকে আগতে বনাই লবা। A B C D E F G H I J K L M N ৰ পৰা উল্টা ফালে লিখিব লাগে N O P Q R S T U V W X Y আৰু হল sorry Z। এতিয়া নাম্বাৰিং বিলাক কৰিব লাগে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 এতিয়া আমি কুৱেশ্যনটো চাও। অপচন বিলাকত এতিয়া এই যেটো LED আছে, LOVE আছে আৰু LOPE আছে, বিলাকৰ আমি কোডিং বিলাক ডিকোড কৰিম। প্ৰথমতে আমি ৰিলেচনটো চাই লওঁ, পিছৰ লগত এই সংখ্যাকেইটাৰ ৰিলেচনটো কি। পিচ যেটো শব্দ আছে PEA পিচ শব্দটোক আমি ডিকোড কৰিলে কিমান পাম। P মানে কিমান, P মানে সিৰিয়াল 16, E মানে 5, A মানে 1, E মানে 3 আৰু E মানে 5। পাইছেনে? 16 5 1 3 5 মিলি আছে। গতিকে LED একেদৰে LED ৰো আমি কোড বিলাক ভাঙি দিম।
অপশনে আছিলে LEAD LEAD মানে L মানে কিমান ইয়াতে চোৱা 12 L মানে হল 12 E মানে 5 A মানে 1 আৰু D মানে 4 এই কোডটো পিছফালে থকা কোডটোৰ লগত মিলিছে নে 1 2 1 মিলা নাই ন প্ৰথম দুটা মিলি আছে ইফালে 1 থাকিব লাগে ইফালে 5 আছে গতি মিলা নাই নেক্সট কোৱেশ্চন নম্বৰ অপশন নম্বৰ B টো চাও আমি B টো আছে LOV আৰু E ইয়াতে L মানে 12 O মানে কিমান O মানে 15 V মানে কিমান V মানে 22 আৰু E মানে হল 5 গতিকে আমাৰ কোডটো 1215225 মিলিছে গতিকে B শুদ্ধ উত্তৰ হ'ব বাকি কেইটাৰো চোৱাৰ প্ৰয়োজন নাই নেক্সট আমি চাও যদি A সমান 1 হয় তেন্তে AC ইমান 9 দি আছে তেতিয়াহলে আমাৰ ART সমান কিমান হ'ব A মানে কিমান দি আছে 1 ACE মানে E মানে 9 ডিকোড কৰিলে কি পাম আমি ডিকোড কৰি প্লাস কৰো 1 প্লাস C মানে 3 প্লাস E মানে 5 কিমান হ'ব তেতিয়াহলে 3 কে 4 5 9 মিলি আছে কোডটো ঠিক একেদৰে ART সমান কিমান হ'ব AR A মানে 1 R মানে কিমান আছিলে R মানে হল 18 আৰু T মানে হল 20 গতিকে এইবিলাক যোগ কৰিলে কিমান হ'ব 39 এটোৱে শুদ্ধ উত্তৰ অপশন বি শুদ্ধ পিছৰ কোৱেশ্চনটো আমি চাও CAT মানে 12 MAN মানে কিমান হ'ব তলত আছে 14 অপশনত A 14 B 24 C 16 আৰু D 15 গতিকে আমি CAT টো আমি ডিকোড কৰো CAT সমান 12 হ'ব লাগে কি যুক্তিত CAT সমান 12 হ'ব অলপ
কি যুক্তিত c এটি সমান 12 হ'ব c মানে 3 যোগ a মানে 1 t মানে 20 গোটেইকেইটা যোগ কৰিলে কিমান পাম আমি 24 আৰু 24 ৰ আধা সমান 12 একেদৰে আমি m a n ৰো মুঠ যিমান হয় আখৰ কেইটাৰ সিৰিয়েল নম্বৰৰ যোগফলত তাৰ আধা ল'ম m মানে কিমান m মানে 13 n মানে 14 13 যোগ a মানে 1 যোগ n মানে 14 তেতিয়াহ'লে টোটেল কিমান হ'ব 28 আৰু 28 ৰ আধা কিমান হ'ব 14 কোনটো অপচন আছে অপচন এ শুদ্ধ উত্তৰ ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ ইয়াতে আমাৰ আশা সমান 79 আৰু বিনয় ভূষণ মানে কিমান হ'ব এইটো আশা সমান যদি 79 হয় বিনয় ভূষণ মানে কিমান হ'ব এইটো আমাক সুধিছে এই প্ৰশ্নটোত আমাৰ যোৱাকালি ৰৈ আছিল এইটোৰ উত্তৰটো এনেকুৱা হ'ব প্ৰথমতে তোমালোকে ABCD বিলাক লিখিবা লিখি কিনে জেডৰ পৰা নম্বৰ দিবলৈ আৰম্ভ কৰিবা এনেকৈ ABCD বিলাক লিখিবা A B C D E F G H I J K L M আৰু N ৰ পৰা আমি ৰিভাৰ্স কৰিব লাগে সৰি N লিখিব লাগিছিল দে N O P Q R S T U V W X Y আৰু Z নম্বৰ বিলাক আমি উল্টা ফালৰ পৰা দিম 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 আৰু 26 আমি ডিকোড কৰিম কি আছিলে আশা A S
তলত লিখিব লাগিছিল, তলত লিখিলে সুবিধা হয়। A S H A A মানে 26, S মানে কিমান 8। এবার যেহেতু উল্টা ফালৰ পৰা গণনা হৈছে সেইকাৰণে সিৰিয়েল নম্বৰবিলাক বেলেগ বেলেগ হৈ আছে। H মানে 19, আকৌ A মানে 26। তো এই গোটেইকেইটা প্লাস কৰাচোন কিমান হয়। গোটেইকেইটা প্লাস কৰিলে 6, 8 6 14, 14 আৰু 9 23, 29, 29 ৰ 9 হাতে গেল 2, 2 আৰু হাতে 2 4, 5 7 79। বুজি পালা নে এতিয়া কোডবিলাক কেনেকে? যেহেতু ইয়াতে মানে 79 হ'ল, একেদৰে আমাৰ বিনয় আৰু ভূষণ আমি বেলেগ বেলেগকে উলিয়াই লৈ আকৌ সেই দুটা যোগ কৰি দিম। B I N A Y, এইবিলাকৰ ভিৰ কোডটো কিমান হ'ব? ভি সমান কিমান আছে? 5। I সমান কিমান আছে? 18। N সমান কিমান আছে? 13। A সমান 26 আৰু Y সমান 2। আমি যোগ কৰিব লাগে আকৌ। 8 2 10, 10 5 15, 15 3 18, 6 24 4 হাতে গেল 2, 1 2 2 4 আৰু হাতে 2 6 64 থাকিলে বিনয় মানে। আকৌ ভূষণ মানে উলিয়াব লাগিব কিমান হয়? B 23, U S H A N ভূষণ। সৰি বহুত চৰ্দি লাগিছে মোৰ। B মানে কিমান হ'ব? 25। 25। H মানে কিমান হ'ব? 19। U মানে কিমান হ'ব? 6। S মানে কিমান হ'ব? 8। H মানেতো পালোৱে 19। A মানে 26 আৰু N মানে 13। আটাইবিলাক যোগ কৰোঁ আমি কিমান হয়? 5 9 5 14, 6 20, 28, 9 37, 36 6 42, 3 46, 46 और 6 হাতে গেল 4, 2 3 4 5 6 7, 7 4 11, 116 হ'ল। গতিকে 64 আৰু 116 মিলাব লাগে। ইয়াৰ লগত আমি 64 প্লাস কৰি দিম, যেহেতু বিনয় আৰু ভূষণ একেলগে ওলাব লাগে। ইয়াতে 6 4 10 ৰ 0 হাতে গেল 1, 6 7 7 1 8,
আৰু এইফালে আছে 180 এইটোৱে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডিত 180 আছে এতিয়া 180টোৱে আমাৰ শুদ্ধ উত্তৰ বুজি পালানে নেক্সট কোৱেশ্চন তুমি চাও 35 নম্বৰ কি দিছে ইয়াতে যদি ৰিজনক পাছেৰে আৰু বিলিপ্তক হাতেৰে বুজোৱা হয় তেন্তে গভৰ্ণমেণ্টক বুজোৱা হ'ব তলত আছে 10 6 9 আৰু 8 আচ্ছা ইয়াতেও আমাৰ কোড আছে নে ৰিজনক যোগ কৰিলেতো বহুত হৈ যাব 5টা নহয় সংখ্যাবিলাক চাও নি কিমানটা আখৰ আছে R E A S O N ৰিজন ইয়াতে কেইটা সংখ্যা আছে 1 2 3 4 5 6টা মানে গোটেইকেইটাত কেইটা আছে টোটেল 6টা 6ৰ পৰা আমাৰ 5 হৈছে মানে 1 বাদ দিছে 1 বাদ দিলে কিমান হয় 5 নেক্সট এটো নিয়মত কৰি চাও বিলিপ্তত কিমান আছে B E L I E sorry B E L I E B E L I E B E D B E D বিলিপ্ত এতে কেইটা আছে 1 2 3 4 5 6 7 8টা আছে 1 2 3 4 5 6 7 8টা আছে আখৰ গতিকে 8ৰ পৰাও আমি 1 মাইনাস কৰো কিমান পাম 7 পাম মিলি আছে এতিয়া বিলিপ মানে 7 তো একে নিয়মতে আছে ৰিজন মানে 5 মানে 6টা হলে 1 বাদ দিলে 5 8টা হলে 1 বাদ দিলে 7 ঠিক একেদৰে গভৰ্ণমেণ্টতো এই নিয়মটোৱে খাটিব গভৰ্ণমেণ্টত কেইটা আছে G O V E G O V E R N M E N T গভৰ্ণমেণ্ট কেইটা আছে 1 2 3 4 5 6 7 8 9 10টা আছে কেইটা আছে 10টা 10টাৰ পৰা আমি এটা বাদ দিব লাগে ফৰ্মুলা মতে 10টাৰ পৰা এটা বাদ দিলে আমি কিমান পাম 9 9 শুদ্ধ উত্তৰ কোনটো অপশ্যন আছে অপশ্যন ই ইজ দা কাৰেক্ট গতিকে 35 লৈকে আমি কোৱেশ্চন ডিসকাস কৰিলো বাকিখিনি কোৱেশ্চন নেক্সট ভিডিঅ'টোত একেলগে দিম আৰু থ্যাংক ইউ